সন্ধানহীন যুৱকৰ সন্ধান বিচাৰি শতাধিক ৰাইজে ঘেৰাও কৰিলে ৰঙিয়া থানা। আজি চতুৰ্থ দিনাও অব্যাহত আছে প্ৰতিবাদ। উত্তপ্ত হৈ পৰিছে ৰঙিয়া। বিজেপি নেতা বনভোজস্থলীতে আক্ৰমণ কৰাৰ পিছতে সন্ধানহীন হৈ পৰিছিল ২২ বছৰীয়া ধৰ্মেন্দ্ৰ নাথ। এই ঘটনাৰ পিছৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন ধৰ্মেন্দ্ৰ নাথ। উত্তেজিত শ শ লোকে অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। সময় নাই আমার ইফালে শুক্ৰবাৰে বিজেপি নেতা হিমাংশু কাকতিৰ বাসগৃহ ঘেৰাও কৰিছিল ৰাইজে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছিল। বনভোজস্থলীতে হিমাংশুৰ গাড়ীত ধৰ্মেন্দ্ৰৰ বাইকত খুন্দা লগাক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰথমে সামান্য ঘটনাটোক লৈ দুয়োৰে মাজত বাক বিতণ্ডাৰ সৃষ্টি হৈছিল। তাৰ পাছতে ধৰ্মেন্দ্ৰক বহু লোকৰ সন্মুখতে প্ৰহাৰ কৰে হিমাংশু নামৰ বিজেপি নেতাগৰাকীয়ে। খৈৰাবাৰীত ধৰ্মেন্দ্ৰৰ লগত যোৱা একাংশ বন্ধুকো আক্ৰমণ কৰিছিল হিমাংশুৱে। আজি ৪ দিন উকলি যোৱাৰ পিছতো ৰঙিয়া আৰক্ষীয়ে ধৰ্মেন্দ্ৰ নাথৰ সন্ধান উলিয়াব পৰা নাই। হত্যা কৰা হ'ল নেকি ধৰ্মেন্দ্ৰ নাথক? ইয়াকে লৈ বহু প্ৰশ্নৰ সৃষ্টি হৈছে। রঙিয়া থানা যদি দিব নোৱাৰে কালি কৰিম আমি আইডিয়া কৰিম রঙিয়া লড়া ঠিক আছে বস তুমি এত রকম ধরিও আর দাও 1 কিলোমিটার ইফালে চাই কওক এতিয়ালৈকে নিখোজ হৈছে। আমি জানিব পৰা মতে তাত কেইজনমান ল'ৰাই তেওঁলোকে লগ লৈ খানা খাবলৈ গৈছিল। আমাৰ এইটো আশ্ৰম এখন আছে, তাত আশ্ৰমত খানা খাই আমাৰ ল'ৰাজন অলপমান বাছলৈ ওলাই আহিল। ওলাই অহা অৱস্থাত আন এটা পাৰ্টি তাত লোকসকলে তাতে খানা খাই আছিল। সেই তাৰে ৭-৮জনমান ল'ৰাই লগ লাগি আমাৰ এই ল'ৰাজনৰ বাইকখন অলপমান তেওঁলোকৰ কাৰত লাগিছিল। খুন্দা লগাৰ অজুহাততে ধৰি মানে জঘন্যভাৱে মাৰধৰ কৰে। আৰু মাৰধৰ কৰাৰ পিছত তেওঁলোকে বাইক আৰু মোবাইল আনি থানাত গতাই দি থৈ যায়। কিন্তু ল'ৰাটো তেতিয়াৰ পৰা আজিকালি কোনো সংযুক্ত নাই। আমি যোৱাকালি আহি ইয়াত থানাত বিচাৰ খোচাৰ কৰিছোঁ। থানাৰ পুলিচেও আমাক কোনো ধৰণৰ ন্যায় দিব পৰা নাই। এতিয়ালৈকে ল'ৰাজনক বিচাৰি উলিয়াই দিব পৰা নাই। আৰু অভিযোগকাৰী যিসকলক অভিযুক্ত কৰিছে তেওঁলোকৰ এজনকো কৰায়ত্ব কৰিব পৰা নাই। আমাৰ মূল দাবী হ'ল অভিযোগকাৰীসকলক প্ৰথমে অভিযোগকাৰীসকলে যিসকলৰ অভিযোগ আনিছে তেওঁলোকক কৰায়ত্ব কৰক আৰু কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক। আৰু আমাৰ জ্বৰটো য'ত লুকাই আছে বা যি অৱস্থাত আছে সেই ল'ৰাটোক আমাক বিচাৰি আনি দিয়ক। আমি এইটো প্ৰথমতে বিচাৰোঁ। কোনে মাৰিছে এতিয়া কোনে মাৰিছে বুলি ক'লে আমি শুনিছোঁ অংশুমান হিমাংশু কাকতি আৰু অংশুমান লকাৰ বুলি দুজনমান নাম শুনিছোঁ। আমি তেওঁলোকে এনে কিবা ৰাজনৈতিক দলৰ লগত জড়িত। আমি কি ৰাজনৈতিক দলৰ লগত জড়িত সেইটো কথা নাজানো। আমি ৰাজনৈতিক দলৰ কথা বিচৰা নাই। মানুহ হিচাপে যি তেওঁলোক নৰাদম বুলি কৈছোঁ মই। এই নৰাদমসকলক ধৰি আনি পেলাই আমাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ কাৰণে আমি ৰঙিয়া থানাক আহ্বান জনাইছোঁ। আৰু ৰঙিয়া থানাক আমি ধিক্কাৰ দিছোঁ। ৩৭ ঘণ্টা উকলি গ'ল, এতিয়ালৈকে কালপিত দুজক ধৰি আনিব পৰা, তেওঁলোকে এজন কালপিতক ধৰি আনিব পৰা নাই। এইটো কম নিৰ্লজ্জ বিষয় নেকি? এই ক্ষেত্ৰত মই আমাৰ ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভৱেশ্বৰ কলিতা ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ। আৰু আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ বিচাৰিছোঁ। তেওঁলোকে আমাৰ এই দুখীয়া পৰিয়ালটোক, গৰীব পৰিয়ালটোক ন্যায় দিয়াৰ ব্যৱস্থাত উচিত এটা সিদ্ধান্ত গ্ৰহণ কৰক আৰু আমাক ন্যায় দিয়ক। এইখিনি আমাৰ ক'ব নাই। অক্সিজেন পচি নাই, এনেওতো ধৰি পেলাই কাৰোবাক বাইকখন লৈ আহিব পাৰে, কিন্তু ল'ৰাটোক বিচৰা নাই। আৰু ল'ৰাটোক তেতিয়া তেওঁলোকৰ লগত থকা বুলি কৈছে ল'ৰাকেইটাই। হিমাংশু কাকতিহঁতে তেওঁলোকৰ লগত থকা বুলি আমি ল'ৰাটো দিম আছে, কিন্তু এতিয়ালৈকে ল'ৰাটোক উলিয়াব পৰা নাই। মেইন কথা হৈছে আমাক অভিযুক্তসকলক মানে কৰায়ত্ব কৰিব লাগে অতি শীঘ্ৰে। কৰায়ত্ব কৰি ল'ৰাটোৰ যি অৱস্থাত আছে য'তে আছে তেওঁলোকৰ যোগেদি বিচাৰ খোচাৰ কৰি দিব লাগে। ধৰ্মেন্দ্ৰ নাথৰ লগত থকা যিকেইজন লগৰ ল'ৰা আছিল সেইটো স্থানতে উপস্থিত আছিল। হয়, তেওঁলোক সেইকেইজনে কি কৈছে? ধৰ্মেন্দ্ৰ নাথ যিহেতু সেই স্থানতে আছিল, তাৰমানে যেতিয়া তেওঁলোকে দুটা পাৰ্টি খানা খাইছে, তো খানা খোৱাৰ ডিষ্টেঞ্চটো প্ৰায় 200 মিটাৰ ডিষ্টেঞ্চৰ। ইফালে এটা পাৰ্টি 200 মিটাৰ আগত খাই আছে আৰু 200 মিটাৰ পিছত আছে। এই যিজন ধৰ্মেন্দ্ৰ নাথ বুলি কয় তেওঁ খানা খাই ঠিক 4:30 বজাত তেওঁ অলপ এডভান্সলি ওলাই আহিল। যেতিয়া এডভান্সলি ওলাই অহা অৱস্থাত তেওঁলোকৰ গাড়ীখন ৰাস্তাত আছিল, ৰাস্তাত লাগি গ'ল। লাগি যোৱা অৱস্থাত বাকীকেইটা ল'ৰা অহা নাই। নাহোঁতে গাড়ীখন লগাৰ কাৰণে তেওঁক মাৰধৰ কৰিলাক। ল'ৰাটোক কিন্তু বোলে বাৰে বাৰে কৈছিল, মই কিন্তু এইটো শুনা কথা যে মোক মাৰিব নালাগে, মই মানে হেৰি কৰিম, যি ক্ষতিপূৰণ হয় মই গোটেইখিনি ভৰণ কৰিম, দাদা মোক মাৰিব নালাগে। এনেতে আমাৰ গাঁৱৰে আৰু এজন তেওঁ লোক আছিল বিকাশ বুলি, তেওঁ ৱেল্ডিং দোকানখনত কাম কৰে, 2জনে কাম কৰে। গোটাই মালিক আৰু তেওঁলোকে ষ্টাফটো খানা খাব গৈছিল 7জন।
গতিকে তেওঁ বাচাবলৈকে যাওঁতে এজন ল'ৰাকো তেওঁ বিকাশ নাথ বোলা ল'ৰাজনকো যথেষ্ট মাৰধৰ কৰিছে তেওঁ ইয়াত মুখত মাৰিছে মুখমণ্ডলত মাৰিছে ইয়াত মাৰিছে পিঠিৰ ফালে মাৰিছে মাৰো অত্যাচাৰত তেওঁ সহ্য কৰিব তেওঁ পলাই গ'ল কিন্তু এইজন ল'ৰা অকণমান দুৰ্বল আছিল শক্তিহীন আছিল তেওঁ কিন্তু পলাব নোৱাৰিলে পলাব নোৱাৰা তাৰ পিছত পৰাই ল'ৰাজন বৰ্তমানলৈকে সন্ধানহীন হৈছে ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট অসম টুডে।